দিনক দিনে ৰাজপথত অত্যাধিক হাৰত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমূহ ৰোধৰ ক্ষেত্ৰত তথা যান বাহন চলাওঁতে ল'ব লগা সাৱধানতাসমূহৰ ক্ষেত্ৰত ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে যোৰহাট নেহেৰু পাৰ্কৰ সন্মুখত কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অৱ ছ'চিয়েল ছায়েন্স আৰু ওমেন চেলৰ শিক্ষক শিক্ষাৰ্থী আৰু যোৰহাট জিলা পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় পথ সুৰক্ষা আৰু সজাগতা সম্পৰ্কত এখনি বাতৰনাট। যোৰহাট জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই কয় যে পথ দুৰ্ঘটনাৰ পৰিমাণ দিনক দিনে যথেষ্ট বৃদ্ধি পাইছে। সেয়েহে এই ধৰণৰ দুৰ্ঘটনা ৰোধৰ বাবে জনমানসত সজাগতা অনাৰ উদ্দেশ্যে এয়া কাজিৰঙা বিশ্ববিদ্যালয় আৰু যোৰহাট জিলা পৰিবহণ বিভাগৰ যৌথ প্ৰচেষ্টা। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। সকলো অৱগত যে যিটো পথ দুৰ্ঘটনা ই এটা ভয়ানক সমস্যালৈ পৰিগণিত হৈছে। অকল আমাৰ যোৰহাট বুলি নহয়, অসম ভাৰতবৰ্ষৰ সকলো ঠাইতে প্ৰত্যেক মিনিটতে এজন মানুহৰ মৃত্যু হৈছে। বৰ ডাঙৰ ডাঙৰ দুৰ্ঘটনা হৈছে। ইয়াৰ প্ৰথম কাৰণ হৈছে যে মানুহৰ মাজত সজাগতাৰ অভাৱ হৈছে। এই উদ্দেশ্য আগত ৰাখি আমি জিলা পৰিবহণ বিভাগে বিভিন্ন সময়ত আমি বাতৰ নাটৰ জৰিয়তে বা বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জনমানসক আমি এৱেৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু তাৰে এটা কাৰ্যসূচী হিচাপে আমি কাজিৰঙা ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আজি আমি এখন বাতৰ নাট আমি মঞ্চস্থ কৰিলোঁ আৰু তেওঁলোকে কুইজো তাতে ৰাইজৰ মাজত কুইজো কৰিলে আৰু আমাৰ সফলভাৱে এই অনুষ্ঠানটো হৈ গ'ল। আৰু এই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানবিলাক কৰিছোঁ যে আমাৰ আৰক্ষী বিভাগ তথা পৰিবহণ বিভাগ এইবিলাক বিভাগে আমি ডেইলি হেলমেটৰ ওপৰত বা বিভিন্ন কাৰণত আমি ৰাইজক ফাইন কৰি আহিছোঁ। কিন্তু ফাইন কৰিলে এই সমস্যাটো সমাধান হোৱা নাই। আৰু আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষও আমাক জনাইছে যে আমি যিমান পাৰোঁ কাউন্সিলিং কৰিব লাগে মানুহক। সৰু সৰু গাড়ী বাইকবিলাকক আমি যোনে হেলমেট পিন্ধা নাই তেওঁলোকক কাউন্সিলিং নটিচ দিওঁ, আমি ইয়াত মাতি কাউন্সিলিং কৰোঁ। আৰু আমি এই উদ্দেশ্য আগত ৰাখিয়ে এনেকুৱা ধৰণে পথৰ নাটৰ জৰিয়তে মানুহক বুজাবলৈ চেষ্টা কৰোঁ। আমি বিভিন্ন চালকসকলক ৰাস্তাত ৰাখি আমি বুজাওঁ, তেওঁলোকক নটিচ চাৰ্ভ কৰোঁ, মাতি আনি একে জেগাত আমি তেওঁলোকক কাউন্সিলিং কৰোঁ। আৰু এইটোৱে আমাৰ উদ্দেশ্য যে অসমত যাতে আৰু বিশেষকৈ যোৰহাটত যাতে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাওক। এই যথেষ্ট সক্ষম হৈছোঁ। আমাৰ দুৰ্ঘটনাটো এনেকুৱা ধৰণৰ হৈছে, এতিয়া আপোনাৰ বিভিন্ন ধৰণৰ মানুহে জানি শুনি ভুল কৰিছে। এতিয়া এটা নেশ্যনেল হাইৱেটো আমাৰ ইয়াত হৈ উঠিছে বা কাৰ্যক্ষম হ'ল, মানুহ অহা যোৱা কৰিছে। তো আপুনি দেখিবলৈ পাব যে আপুনি গৈ আছে জাজিৰ ফালে, অপজিট ফালৰ পৰা ছেইম ৰাস্তাত কিছুমান মানুহ অহা যোৱা কৰি আছে। তো সদায় আমি ধৰিছোঁ, আমি টোটেল প্ৰায় 200মান এতিয়ালৈকে কাউণ্টাৰ ড্ৰাইভিঙৰ কেছ আমি লৈছোঁ। কিন্তু আমি এইটোৱে ক'ব বিচাৰোঁ যে অকল কেছ ল'লে আমাৰ এইটো কি অকল আমাৰ ডিপাৰ্টমেণ্টবিলাকৰ কৰণীয় নেকি? তেওঁলোকৰ জীৱনক লৈ একো ভয় নাই নেকি? প্ৰত্যেকজন মানুহে ভাবে যে যেতিয়া এটা দুৰ্ঘটনাৰ কথা তেওঁলোকে গম পায়, প্ৰত্যেকজন মানুহে ভাবে যে এইটো বেলেগৰ হৈছে, তেওঁ কেতিয়াও নহ'ব। এইটোতো কেতিয়াও সম্ভৱ নহয়, কাৰণ দুৰ্ঘটনা যিটো ভয়ানক দুৰ্ঘটনা মানুহৰ ভুলৰ কাৰণেই হৈছে। আমি ক'ম যে টেকনিকেল আমাৰ মেকানিকেল কিবা ডিফেক্টৰ কাৰণে এক্সিডেণ্টৰ সংখ্যা তেনেই নগণ্য, খুব কম। আৰু য'ত হিউমেন এৰৰ, মানুহৰ ভুলৰ কাৰণেই গোটেই দুৰ্ঘটনাবিলাক হৈছে। গতিকে মই আশা কৰিম সকলোৱে যাতে ৰাস্তাত যিবিলাক নিয়ম এইবিলাক মানি চলি যাতে গাড়ী চালনা কৰে। ধন্যবাদ।